মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল কেতিয়া? অসমৰ মুখ্যমন্ত্ৰীয়ে ভোট দিছিল কিমান বছৰত? 85 চনত কেইবছৰীয়া আছিল হিমন্ত বিশ্ব শৰ্মা? সঁচাকৈয়ে 1985 নিৰ্বাচনত হাতীৰ চিহ্নত ভোট দিছিল নেকি হিমন্ত বিশ্বই? নে সংবাদ মাধ্যমৰ আগত মিছা মাতিলে নেকি মুখ্যমন্ত্ৰী শৰ্মাই? 85তে হাতীক ভোট দিছিলোঁ। তাকো তেতিয়া লিগেল আছিল ইলিগেল আছিল নাজানো। গতিকে তাৰ পিছত হাতীক ভোট দিয়া নাই। এইবাৰ আকৌ হাতীক ভোট দিম। কেনেকুৱা অনুভৱ হয় ভোট দিয়াৰ পিছত আপোনালোকক কম। উইকিপিডিয়াত উল্লেখ থকা অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল 1969 চনৰ 1 ফেব্ৰুৱাৰীত, অৰ্থাৎ 1985 চনত মুখ্যমন্ত্ৰীৰ বয়স হৈছিল 16 বছৰ। তেনে পৰিপ্ৰেক্ষিতত 16 বছৰ বয়সত কেনেকৈ হাতীৰ চিহ্নত ভোট দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই? সকলোৱে জানে 18 বছৰ বয়সৰ পৰা ভোট দিব পাৰে ভাৰতত। 1985 চনলৈকে 18 বছৰৰ পৰিৱৰ্তে 21 বছৰৰ পৰাহে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিছিল জনতাই। 1989 চনৰ পৰাহে ভাৰতবৰ্ষত 21 বছৰৰ পৰিৱৰ্তে 18 বছৰ বয়সৰ পৰাহে ভোটাধিকাৰ সাব্যস্ত কৰাৰ নিয়ম আৰম্ভ হৈছিল। কিন্তু মুখ্যমন্ত্ৰীৰ মতে 85তে হাতীত ভোট দিছিলোঁ। সেয়া আইনী নে বেআইনী আছিল নাজানো। তাৰ পাছত মুখ্যমন্ত্ৰীয়ে হাতীৰ চিহ্নত ভোট দিয়া নাই। এইবাৰ আকৌ হাতীত ভোট দিম। 85তে হাতীক ভোট দিছিলোঁ। তাকো তেতিয়া লিগেল আছিল ইলিগেল আছিল নাজানো। গতিকে তাৰ পিছত হাতীক ভোট দিয়া নাই। এইবাৰ আকৌ হাতীক ভোট দিম। কেনেকুৱা অনুভৱ হয় ভোট দিয়াৰ পিছত আপোনালোকক কম। এয়াও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক জিয়া ফাঁকিয়েই নহয়নে? 1985 চনত 16 বছৰীয়া হিমন্ত বিশ্বই কেনেকৈ ভোট দিলে অগপত? ক্ষমতা অটুট ৰাখিবলৈকে কিমান আৰু মিছা মাতিব মুখ্যমন্ত্ৰীয়ে? বয়স ফাঁকি দিলে নেকি মুখ্যমন্ত্ৰীয়ে? বিপুল শৰ্মা নামৰ এগৰাকীয়ে ফেচবুকত লিখিছে আকৌ এইদৰে: 17 বছৰ বয়সতে এখেতে কেনেকৈ ভোট দিছিল? অৰ্থাৎ এখেতে বয়স ফাঁকি দি আহিছেনে নাই অসমবাসীয়ে চিন্তা কৰক। নিৰ্বাচন আয়োগে এই বিষয়ৰ ওপৰত উচিত তদন্ত কৰিব লাগে। পাছে নিয়ম বহিৰ্ভূত হ'লেও 16-17 বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোট দিব পৰাটো কম ডাঙৰ কথা নহয় দিয়কচোন। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।